বিৰিয়ানী বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন। মোৰ কিন্তু বহুত প্ৰিয় আৰু মাজে মাজে খাবলৈ মন যায়, যিহেতু এতিয়া ঠাণ্ডা দিন আহিছে বেছিকৈ মন যায় নহয়নে এনেকুৱা কিবা কিবি খাবলৈ। নৰ্মেল মাংস ভাতটো খাই থকা হয়ে বাৰু, আৰু বাহিৰতো তেনেকৈ খোৱাটো সম্ভৱ নহয় বা হেল্ডিও নহয় বাহিৰত খোৱাটো, সেইকাৰণে এনেদৰে ঘৰতে বনাই মাজে মাজে খাওঁ। ভাবিলোঁ আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈনো মই বনাওঁ। অৱশ্যে বেছি বস্তু দি পেলাই তেনেকৈ নবনাওঁ দেই, চিম্পলকৈ বনাওঁ আৰু কুকাৰতে বনাইছোঁ। মাংসখিনি আপোনালোকে যেনেধৰণে বনায় তেনেধৰণে বনাই পেলাই হাফ ফ্ৰাই কৰি ল'লেই হ'ল, যিহেতু পিছত আমি পানী দি পেলাই হুইচেল মৰামেই, বেছিকৈ ভাজ খাই গ'লেও দিগদাৰ হ'ব। সেইকাৰণে খালি বিৰিয়ানী মছলাটো দিলে ভাল আৰু টেষ্টটো অলপমান বেছি ভাল হয়। তাৰপিছত গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। চাউলখিনি তিয়াই থৈছিলোঁ অলপ সময়, 1 ঘণ্টামান, সেইখিনি চাউলেই মিক্স কৰি লৈছোঁ আৰু অকণমান চাহী গৰম মছলা দি দিছোঁ। তাৰপিছত আকৌ এবাৰ মিক্স কৰিলোঁ, কৰি পেলাই ধুনীয়াকৈ জোখমতে পানীটো দিলেই হ'ল। পানীটো জোখমতে দিলেহে ভাল হয়, আকৌ পানীটো কম হ'লে বা বেছি হ'লেও দিয়কচোন বেয়া হ'ব খাবলৈ, সেইকাৰণে। আৰু নিমখটো অকণমান কম হোৱা যেন লাগিছে, সেইকাৰণে অকণমান দি দিলোঁ। তাৰপিছত ঢাকোনখন মাৰি পেলাই এটা হুইচেল দিবলৈ এৰি দিলোঁ। তাৰপিছত এয়া আমাৰ বিৰিয়ানী ৰেডি। বিৰিয়ানীখিনি পিছে কালিহে বনাইছিলোঁ দেই ৰাতি, আজিহে শ্বেয়াৰ কৰিছোঁ। খাবলৈ কিন্তু বিৰাট সোৱাদ হয়। যদি আপোনালোকে এনেকৈ খোৱা নাই এবাৰ খাই চাবচোন, আৰু যিসকলে খাইছেতো আৰু জানেই